এটা আঁচনি কিন্তু যদি আপোনালোকৰ মনটো শান্ত হৈ নাথাকে মনটো চিন্তাত থাকে তেতিয়াহ'লে কেনেকৈ আমি কাম কৰিম মানস বিধানসভা সমষ্টিত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ সম্পূৰ্ণ হ'ল আমাৰ বাবে অতি আনন্দৰ বিষয় যে মানস সমষ্টিত প্ৰায় ৩১,০০০ মহিলা এই আঁচনিৰ পৰা উপকৃত হ'ব মই সকলোকে অভিনন্দন জনাইছোঁ নতুন বছৰ ইলেকশ্যনৰ সংকল্প আৰু নতুন বছৰ ইলেকশ্যন জিকিব লাগে সেইটোৱে আৰু সংকল্প আমি সকলোৱে মিলিজুলি ইলেকশ্যন খেলিম ভাল হ'ব নতুন বছৰত এইটোৱে কামনা কৰিছোঁ যে এনেকুৱা এখন চৰকাৰ হওক বা এনেকুৱা এখন চৰকাৰ কৰিবলৈ ৰাইজে আমাক আশীৰ্বাদ কৰক যাতে আমি অসমখনক আৰু অধিক আগুৱাই লৈ যাব পাৰোঁ 2025ত দুটা দিশ ডেফিনেটলি 2025 আমাৰ বাবে অত্যন্ত বেদনাৰ আছিল দুখৰ আছিল কাৰণ 2025ত আমি জুবিনক হেৰুৱালোঁ ব্যক্তিগতভাৱে মোৰ বাবে 2025 আমি বহুত ভাল কাম কৰিব পাৰিছিলোঁ 2025ত কিন্তু বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ ঘূৰাই অনাৰ বাবে যি আমি ঐতিহাসিক চুক্তি কৰিব পাৰিলোঁ মই ভাবোঁ সেইটো এটা অনন্য প্ৰাপ্তি কাৰণ 600 বছৰ নেদেখা বস্ত্ৰভাগ অসমীয়াই এতিয়া দেখিবলৈ পাব এতিয়া এইটো আদালতৰ বিষয় আৰু আদালতৰ বিষয়ত মুখ্যমন্ত্ৰীয়ে কথা কোৱাটো উচিত নহয় আমাৰ দায়িত্বখিনি আমি পালন কৰি কোৰ্টত অভিযোগনামা দাখিল কৰিছোঁ চাওক মোক কি বিপৰীতে দিছে সপক্ষে দিছে নাজানো আমি জানো যে শংকৰ মাধৱ দুয়োজন একেলগে আছিলে আৰু আজান পীৰ 200 বছৰ পিছত আহিছিলে গতিকে শংকৰ আৰু আজানৰ কেতিয়াও দেখা দেখিয়ে হোৱা নাই এইটো ঐতিহাসিক সত্য গতিকে মই কি কৈছোঁ শংকৰ মাধৱ নিজৰ জায়গাত থাকিব আজান পীৰ নিজৰ জায়গাত থাকিব এই বিষয়ে ইতিমধ্যে আমাৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰিয়ালৰ লগতো কথা পাতিছে আৰু আমি ঠিক কৰি দিম কোনো অসুবিধা নাই বিৰোধী ঐক্যমঞ্চ ইতিমধ্যে গঠনৰ কথা মই আৰু মই বিৰোধীৰ কথা বৰ বেছিকৈ ক'ব নাযাওঁ কাৰণ তেওঁলোকে লিলিত বহিব ইটোত বহিব সিটোত বহিব এই কামবিলাক কৰিয়ে থাকে যিদিনাখন কিবা এটা হ'ব সিদিনাখন প্ৰতিক্ৰিয়া দিম স্যাৰ আপুনি আজি সভাত কৈছে যে আপুনি 1 তাৰিখে গৰম উপহাৰ দিব 1 তাৰিখে অৰুণোদয় পৰিয়ালসমূহক আমি এটা উপহাৰ দিম কি উপহাৰ দিম 1 তাৰিখে ক'ম এতিয়া পৰিৱেশ শান্ত হৈছে মই সকলো পক্ষৰ লগত আলোচনা কৰি আছোঁ আৰু মোৰ লগত আলোচনাৰ পিছতে সকলোৱে মানিয়ে লৈছে মই ভাবোঁ যে এই বিষয়টো আমি সকলো পক্ষৰে সন্তুষ্টি হোৱাকৈ সমাধান কৰিব পাৰিম প্ৰাৰ্থী ঘোষণা কেতিয়ালৈকে সম্ভৱ হ'ব প্ৰাৰ্থী ঘোষণা আমি ফেব্ৰুৱাৰী মাহৰ ফাৰ্ষ্ট উইক ছেকেণ্ড উইক এনেকুৱাত কৰি দিম এই বিষয়ে হাগ্ৰামা মহিলাৰ লগত কথা পাতক মই কমেণ্ট দিয়াটো উচিত নহয় BTCৰ বিষয়ে অসমক ইনাৰ লাইন পাৰ্মিটৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ কাৰণ আমি এটা বিকশিত অৰ্থনীতি আৰু আমাৰ ইয়াত এতিয়া ছেমি কণ্ডাক্টৰ আহিছে থাৰ্মেল আহিছে কালি মোবাইল বনোৱা ফেক্টৰী আহিব এতিয়া যদি আমি আকৌ ইনাৰ লাইনৰ কথা কওঁ মানুহ ইয়াৰ পৰা গুচিহে যাব আকৌ কাজি নেমুক আমি ইতিমধ্যে জাতীয় ফল কৰিছোঁ আৰু কাজি নেমুৰ এখন বহুত ডাঙৰ বজাৰ ভাৰতত নিৰ্মাণ হৈছে মই ভাবোঁ যে গাঁতিৰ পৰা এতিয়া আটাইতকৈ ডাঙৰ কাম হৈছে যে আমি কোল্ড ষ্ট'ৰেজত কেনেকৈ তাক লৈ যাব পাৰোঁ বাহিৰলৈকে আমাৰ অসমৰ কেইবাখনো জেগাত প্ৰচুৰ কাজি নেমুৰ উৎপত্তি হয় তেওঁলোকক বজাৰ এখন দিব লাগিব এই চিন্তাটো আমাৰ মূৰত আছে এই গোটেই চিন্তাটোৱে মোৰ মনত আছে কেতিয়াবা আপোনালোকে ভাল খবৰ পাই যাব মানস সমষ্টিত পৰিকল্পনা একো নাই সমষ্টিটো ভাল হওক
আৰু ৰাইজৰ উন্নতি হওক। এই ৰাইজৰ উন্নতি হওক। এইবাৰ আমি নতুন সমষ্টি এটা কৰিছোঁ, ৰাইজ উপকৃত হ'ব। কৰি ল'ম, কিন্তু এইকেইটা দিন ইলেকশ্যনলৈকে 45 দিন আছে আৰু বৰ বেছি বেলেগ কথা চিন্তা কৰা নাই। কৰা কামখিনি ৰাইজৰ মাজত লৈ যাব খুজিছোঁ। এনেই যদি চাই বিজেপিয়ে 5টা-6টা সমষ্টিত খেলিব পৰা বিজেপিৰ পৰিৱেশ আছে, কিন্তু মিত্ৰতাৰ কথা যেতিয়া আহিব তেতিয়া পৰিৱেশবোৰ সলনি হ'ব। কিন্তু ডেফিনেটলি আজি যিটো বিজেপিৰ সাংগঠনিক স্থিতি, আমি 5-6টা সমষ্টি মিত্ৰতা হ'লেও আমি পাব লাগে। বাকীখিনি আলোচনাৰ কথা। এতিয়ালৈকে আলাপ আলোচনা হোৱা নাই। আলাপ আলোচনা হ'লে আমি আপোনালোকক UPPLৰ সৈতে মিত্ৰতা সন্দৰ্ভত ক'ব নেকি? চাওক, আজিতো আমি সকলো একেলগে আছোঁ, কিন্তু BTCৰ ভিতৰত পৰিৱেশটো বেলেগ আৰু দিছপুৰত পৰিৱেশটো বেলেগ। দুটা পৰিৱেশত আমি আছোঁ। দিছপুৰত সকলো একেলগে আছোঁ, BTCত BPF আৰু UPPL বেলেগে বেলেগে আছে। পৰিৱেশটো হওক, কেনেকৈ কি হয় আপোনালোকে গম পায়ে থাকিব। তো এতিয়া আমাৰ নেক্সট আৰু আমাৰ ৰৌখা সমষ্টি আছে, ৰৌখা মানে মাজবাট সমষ্টি হিচাপে আছে আমাৰ 3 তাৰিখত। ইয়াতে মানে 20,000তকৈ বেছি বেনিফিচিয়াৰীসকলক চেক বিতৰণ কৰা হ'ব। ইয়াৰ পিছত আকৌ আমাৰ পৰ্যায়ক্ৰমে জানুৱাৰী 10 ফেব্ৰুৱাৰীৰ ভিতৰত BTC গোটেই অঞ্চলত মানে মধ্যমিত্ৰা যিটো চিফ মিনিষ্টাৰ ডাঙৰীয়া যিটো আঁচনি ইলেকশ্যন আহি আছে, কিমান সমষ্টিত খেলিব BJP এইবাৰ? আমি BPF হিচাপে নহয়, আমি NDA হিচাপে আমি খেলিম বুলি কৈছোঁ। তো এতিয়া NDA হিচাপে যিহেতু বহুত পলিটিকেল পাৰ্টি আছে, 126টাৰ ভিতৰত BPF হিচাপে কিমান চিট আমি পাব, সেইটো আলোচনাৰ মাজেদি হ'ব। UPPLৰ লগত কি হ'ব এলায়েন্সটো? UPPL আমাৰ BTC অঞ্চলত UPPLৰ লগত এলায়েন্স নাই। স্পষ্ট কথা, যদি NDA হিচাপে ইহঁতৰ যদি কিবা অংশীদাৰ হ'ব বা হয়, বা NDA হিচাপে যিহেতু ইয়াৰ যিটো লিডাৰশ্বিপ BJPয়ে লৈ আছে, আমাৰ ক'ব লগা একো নাই। কিন্তু BTCত আমাৰ BPFৰ লগত কোনো মিত্ৰতা নাই, স্পষ্ট কথা। আজি UC ব্ৰহ্মৰ লগত একেলগে বহিলে মাতবোল হৈছে নে নাই? নাই, এইটোতো মানৱতাৰ খাতিৰত এইটোতো আমাৰ ফ্ৰেণ্ডশ্বিপটো আছে, ইণ্ডিভিজুৱেলি আমাৰ ফ্ৰেণ্ডশ্বিপ আছে, ৰাজনীতিকভাৱেহে নাই। স্যার বেকিনৈত অবৈধভাৱে বিভিন্ন খনন চলি আছে, বাতৰিতে ৰাইজে অভিযোগ দি আছে। নাই, সেইটো যদি অবৈধভাৱে যদি এনেকুৱা খান্দি আছে বা এই জংঘলৰ কথা কৈ আছে না, বেকিনৈৰ অবৈধভাৱে যদি কাম হৈ আছে, এইটো বন্ধ কৰিব লাগে। এইটো ৰাইজে অভিযোগ দি আছে, ৰাইজে অভিযোগ দিছে, দিয়া নাই, সেইটো কি হৈছে হোৱা নাই। আপোনালোকে কোৱা কাৰণে মই আজি ভালকৈ গম পাইছোঁ। মই ইয়াৰ ওপৰত মই দায়িত্ব লৈ পেলাই মই চাম কথাটো কিমান সঁচা মিছা। জিঅ' বেগৰ মালিক মই নহয়, জানে? যোনে কৰি আছে ইয়াক আমি চাই ল'ম। জিঅ' বেগৰ কোনটো ডুপ্লিকেট, কোনটো আচল, ইয়াৰ মালিক মই নহয়। মুঠতে যোনে কৰি আছে ইয়াৰ ওপৰত আমি চোৱা চিতা কৰিলেই হ'ল, ভাল হ'ব লাগে মুঠতে। মই ইতিমধ্যে কৈছে NDA হিচাপে আমি খেলিব। ইয়াত BPF বা কংগ্ৰেছ BJP বা BPF বা UPPL বা AGP বা বিভিন্ন পলিটিকেল পাৰ্টি আছে অসমত বা অল ইণ্ডিয়া। NDA হিচাপে ইয়াত কোন পলিটিকেল পাৰ্টিয়ে কোনটো সমষ্টিত খেলিব সেইটো আজিলৈকে ফাইনেল হোৱা নাই, মুঠতে হ'ব। নতুন বছৰ আছে, প্লেনিং কি? আপুনি কেনেকুৱা ভাল কাম? নতুন বছৰ আহি আছে, নতুন বছৰ অহাৰ পিছত মই ক'ম। UPPL থাকক বা নাথাকক সেইটো আমাৰ কোৱাৰ কোনো অধিকাৰ নাই। NDA হিচাপে বহুত পলিটিকেল পাৰ্টি আছে, থাকে। যোনে NDA থাকি পেলাই কাম কৰিব বিচাৰিছে সিহঁতে আহিছে, কিন্তু BTC ক্ষেত্ৰত মই ক'ব UPPL আমাৰ লগত নাই আৰু আমি নাৰাখিম। নতুন বছৰত BTC ভাল খবৰ ভাল খবৰ মই 1 তাৰিখত দিব।